কিন্তু আপোনালোকক মই এটা কথা নিশ্চিত কৰি কৈছোঁ যে অইলৰ আমি ফিল্ড হেডকোৱাৰ্টাৰৰ পৰা কোনো ধৰণৰ ডিপাৰ্টমেণ্ট স্থানান্তৰিত কৰাৰ কোনো পৰিকল্পনা অইল ইণ্ডিয়াৰ হাতত নাই। এইটো আজি আমাৰ আপোনালোকক অলপ আগতে আমি নিশ্চিত কৰি ক'লোঁ আৰু আমাৰ RC ছাৰো আছিলে তেখেতেও এইটো নিশ্চিত কৰি আপোনালোক দিছে। আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ যে কেগৰ যিটো প্ৰতিবেদন ওলাইছিলে সেইটো এটা ইণ্টেৰিয়ম প্ৰতিবেদন বুলি কোৱা হয়। এই প্ৰতিবেদনবিলাক সচৰাচৰ তেওঁলোকে পাব্লিক ছেক্টৰক কিছুমান কুৱেশ্যন সোধা হয়, পাব্লিক ছেক্টৰে তাৰ উত্তৰ দি থাকে। এইটো এটা ভিতৰৰ ইণ্টেৰিয়ম ছিষ্টেম আৰু আমি এটা মাজৰ অৱস্থাত আছিলোঁ যিটো আমাক তেওঁলোকে কিছুমান কুৱেশ্যন সুধিছিলে তাৰ আমি ৰিপ্লাই ইতিমধ্যে দিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক আমি ক্লিয়াৰলি কৈ দিছোঁ যে আমাৰ যিকেইটা প্ৰজেক্টৰ কথা কোৱা হৈছিলে তাত সম্পূৰ্ণৰূপে এটা LD আমাৰ কটা হোৱা নাছিলে বুলি কৈছে, সেইটোত আমি LD কাটিছোঁ। আৰু দ্বিতীয় প্ৰজেক্টটো যিটো আমাৰ বাগজান পাইপলাইনৰ কথাটো কোৱা হৈছিলে যে পাইপলাইনটো আমাৰ ইউজ নোহোৱাকৈ পৰি আছে, এই ক্ষেত্ৰত আপোনালোকক জনাই দিছোঁ যে আমাৰ যেতিয়া বাগজান পাইপলাইনটো কানেক্ট হৈ যাব ইয়াত যথেষ্টখিনি গেছ ওলাই আহিব, যিখিনি গেছ আমাৰ সদ্যহতে আমাৰ কোনো কাষ্টমাৰ নাই। সেই কাষ্টমাৰখিনি যেতিয়া আমি নৰ্থ ইষ্ট গেছ গ্ৰিড কানেকশ্যন হ'ব তেতিয়া আমি নেশ্যনেল গ্ৰিডৰ লগত কানেক্ট কৰি দিব পাৰিম। তেতিয়া আমাৰ এই গেছখিনি আমি টকালৈ কনভাৰ্ট কৰোঁ, যিটো মনিটাইজেশ্যন বুলি কোৱা হয়, মনিটাইজেশ্যন হ'ব। আদাৰৱাইজ নহ'লে এইখিনি আমি ফ্লেয়াৰ কৰিব লাগিব। সেইকাৰণে আমি সেই দিনটোলৈ ৰৈ আছোঁ আৰু নৰ্থ ইষ্ট গেছ গ্ৰিড অতি সোনকালে আমাৰ ইয়াত কানেক্ট হ'ব বুলি আমি জানো। আছোঁ এতিয়া তেওঁলোকে বন্ধটো উঠাই লোৱা নাই, কি বিচাৰি আছে এতিয়া আছোঁ? মই যিমান দূৰ গম পাইছোঁ তেওঁলোকে আমাৰ পৰা নিশ্চিতভাৱে জানিব বিচাৰিছিলে যে কোনো ধৰণৰ অফিচ স্থানান্তৰিত নহয়। এইটো আমাৰ RC ছাৰৰ ফালৰ পৰাও তেওঁলোক ক্লিয়াৰলি কৈ দিয়া হৈছিলে, তথাপিতো মই এতিয়া কি কাৰণে লাগি আছে মই গম নাপাম। কিন্তু তেওঁলোক আমি নিশ্চিত কৰি দিছোঁ যে চাওক এদিন আমাৰ বন্ধ হৈ যোৱাৰ লগে লগে কিছুমান খাট বন্ধ কৰিবলগীয়া হয়, কিছুমান ঠাইলৈ আমি মানুহ পঠাব পৰা নাই। এই সকলোখিনি আমাৰ হাতত এতিয়ালৈকে সম্পূৰ্ণ তথ্য অহা নাই, কিন্তু মোক কাইলৈ আহিব। আৰু এটা কথা আপোনালোক ক্লিয়াৰলি কৈ যাওক, এইটো অইল ইণ্ডিয়াৰে লছ নহয়। এই যেতিয়া এটা নেশ্যনেল কোম্পানী অইল ইণ্ডিয়াৰ নিচিনা নেশ্যনেল কোম্পানী এটা প্ৰডাকশ্যন লছ হয়, লগে লগে আমাৰ ৰাজ্যিক চৰকাৰক আমি যদি ৰাজকোষক দিওঁ ধন, সেই ধনৰ ৰয়েলটিটো আমাৰ কাট খাই যাব। সেইটো আপোনালোকে এটা কথা সকলোকে এইটো জনাই দিয়াও ভাল যে অকল অইল ইণ্ডিয়াই ধৰক CSR কৰিয়ে থকা নাই, কাৰণ আমাৰ যিটো উৎপাদন হৈছে তাৰ ওপৰত আমি যিটো ৰয়েলটি দিব লাগে সেই ৰয়েলটিটো আজিৰ দিনত কমি যাব। ডেফিনেটলি আজি যথেষ্ট ক্ষতি হৈছে, সেইটোৰ আমি এতিয়ালৈকে সম্পূৰ্ণ উলিয়াব পৰা নাই। আমি কাইলৈ আপোনালোক তথ্য দিব পাৰিম বুলি আশা ৰাখিছোঁ। আমি এটাই আহ্বান জনাব বিচাৰোঁ যে এনেকুৱা ধৰণৰ তেওঁলোকৰ যিবিলাক আমাৰ লগত তেওঁলোকৰ ভাবি আছে যে কিছুমান হ'ব বুলি যিবিলাক আমাৰ ভুল পৰিকল্পনাৰ কথা, অইল ইণ্ডিয়াৰ ভুল পৰিকল্পনাৰ কাৰণেই তেওঁলোকে আজি কৰিব বিচাৰিছে, সেইটো আচলতে সুধি লোৱা ভাল। আমাক এবাৰ আমাৰ ওচৰ আহি যদি তেওঁলোকে ক্লিয়াৰিফাই কৰে, এটা ফাইনেল যেতিয়া তেওঁলোকে জানে যে কোনো ধৰণৰ তেওঁলোক আমাৰ পৰা সুদুত্তৰ নাপায়, তেতিয়া তেওঁলোক যদি এনেকুৱা ধৰণৰ আন্দোলনৰ মুখী হয় তেতিয়া দেখিব ভাল হয় কথাটো। কিন্তু তাৰ আগতে তেওঁলোকে বিনা আমাক একো খবৰ নিদিয়াকৈ অতি কম সময়ৰ ভিতৰতে এটা আন্দোলনমুখী পৰিৱেশ আনি দিয়াটো আমি তেওঁলোকক আহ্বান জানো যে ভৱিষ্যতে এনেকুৱা ধৰণৰ তেওঁলোকে নকৰি আমাৰ ওচৰলৈ আহে, আমাক কথাবিলাক আমাক সুধি লয়, তাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰে। এয়ে মোৰ আহ্বান।